অখিল গগৈ, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ এটা সম্প্ৰদায়ৰ মাজত কিছু লোকৰ মাজত বেছি জনপ্ৰিয় এই কথাটো কৈছে বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই সন্দৰ্ভত সমালোচনা কৰি আন কেইবাটাও মন্তব্য কৰে। একেইজনেইতো মানুহ, একেই লুৰিণজ্যোতি গগৈ, অখিল গগৈ, গৌৰৱ গগৈ, ৰকিবুল হুছেইন, অজিত ভূঞা, ডক্টৰ হীৰেণ গোহাঁই, এই মানুহখিনিতো আজি বিগত দশক জুৰি একেলগে আছে। গতিকে তেওঁলোকৰ মিত্ৰতাত একো নতুনত্ব নাই। আৰু যি এতিয়া জাতীয়তাবাদৰ কথা কয় লুৰিণজ্যোতি গগৈ, যি জাতীয়তাবাদত তেওঁলোকৰ আমাৰ খিলঞ্জীয়া জনগোষ্ঠীয়ে নাই। যদিহে আছে আপোনালোকে মাত্ৰ লুৰিণ গগৈক সোধক যে BTAD নিৰ্বাচন যে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ বড়োসকল তথা অন্যান্য জনগোষ্ঠীৰ আৱাস ভূমি, BTAD অঞ্চলত এই ৰাইজৰ দলৰ জাতীয় পৰিষদে কেইখন আসনত খেলিব? আমাৰ কেতিয়াও সমস্যাৰ সৃষ্টি নহয়। বিশেষকৈ অগপৰ লগত আপোনালোকে জানে, যেতিয়া 79-80 চনত নিৰ্বাচন যেতিয়া অসম আন্দোলন হৈছিল, সেই সময়তো তেতিয়াৰ ছাত্ৰসন্থ বা গণসংগ্ৰাম পৰিষদ যি অগপক জন্ম দিছিল, তেওঁলোকৰ লগত আমি সেই তাহানিৰ আজি 45 বছৰ পূৰ্বৰ পৰাই ৰাজনৈতিকভাৱে সেই নেতৃত্ব বা এই জাতীয়তাবাদী ধাৰাটোৰ সৈতে আমি সম্পৃক্ত হৈ আছোঁ। আমাৰ ৰাষ্ট্ৰীয়তাবাদে জাতীয়তাবাদক শ্ৰদ্ধা কৰে বা পৰিপূৰকভাৱে থাকে। গতিকে অসম গণ পৰিষদ আমাৰ দশক জুৰি আমাৰ মিত্ৰ দল। গতিকে আমাৰ কোনো ধৰণৰ তেনেকুৱা ধৰণৰ কোনো কনফ্লিক্ট আমাৰ কেতিয়াও নাহে। আৰু হয়, কেতিয়াবা সকলোৱেতো ৰাইজক সেৱা কৰিব বিচাৰে, প্ৰত্যেকৰ নিজস্ব শক্তি আছে। গতিকে আসনৰ বিচৰা, বুজাবুজি ইত্যাদি এটা পৰৱৰ্তী পৰ্যায়ত নিৰ্বাচনী প্ৰাক মুহূৰ্তত হ'ব। কিন্তু আমাৰ তৃণমূল পৰ্যায়তো মূলতঃ সকলোৱে এটাই বিচাৰে যে নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী হওক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ হাত শক্তিশালী হওক, কেতিয়াবা এৰাধৰাৰ মাজেৰে চৰকাৰখন যাতে শক্তিশালী ৰূপত হয়, তাৰ বাবে দুয়োটা দলে বা আমাৰ বাকী মিত্ৰজোঁট গণশক্তি আছে, ৰাভাৰ সংস্থা আছে, আমাৰ বড়ো জনগোষ্ঠীয় সংগঠন আমাৰ APPL আছে। গতিকে সকলোৰে সৈতে আমি একেলগে হাতে হাত ধৰি আগবাঢ়োঁ। তাৰমানে কংগ্ৰেছৰ বা বিৰোধীৰ যিটো তেওঁলোকৰ মিত্ৰতাৰ কথা কয়, সেইটোতো একো নতুন কথা। মই সেইটোৱে আচৰিত হওঁ। এইটোতো নতুন কথা নহয়। একেইকেইজন মানুহে পূৰ্বতেওতো আজি বিগত 5-10টা নিৰ্বাচন তেওঁলোকে একত্ৰিতভাৱে খেলিছে। একেইকেইগৰাকী মানুহ কেতিয়াবা খালি তেওঁলোকৰ আলোচনা হয় লিলি হোটেলত, কেতিয়াবা গান্ধী পৰিয়ালৰ ড্ৰয়িং ৰুমত হয়। মানুহকেইজনতো একেই লক্ষ্য। বাৰে বাৰে প্ৰতিটো নিৰ্বাচনতে অসমৰ জনগণে তেওঁলোকক প্ৰত্যাখ্যান কৰি আহিছে। বিগত লোকসভাত তেওঁলোকৰ আসনৰ সংখ্যা, বিৰোধীৰ আসনৰ সংখ্যা 5ৰ পৰা 3লৈ পালেগৈ। তেওঁলোকে প্ৰতিটো জনগোষ্ঠীয় নিৰ্বাচন, ৰাভা হাছং হওক, কাৰ্বি, বড়ো, তিৱা, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, প্ৰত্যেকটো নিৰ্বাচনতে তেওঁলোকক এই একেটা যিটো মিত্ৰতা তেওঁলোকক প্ৰত্যাখ্যান কৰে। তেওঁলোকৰ ভাষ্যৰ সলনি হয়। একেইজনেইতো মানুহ, একেই লুৰিণজ্যোতি গগৈ, অখিল গগৈ, গৌৰৱ গগৈ, ৰকিবুল হুছেইন, অজিত ভূঞা, ডক্টৰ হীৰেণ গোহাঁই, এই মানুহখিনিতো আজি বিগত দশক জুৰি একেলগে আছে। গতিকে তেওঁলোকৰ মিত্ৰতাত একো নতুনত্ব নাই। আৰু যি এতিয়া জাতীয়তাবাদৰ কথা কয় লুৰিণজ্যোতি গগৈ, যি জাতীয়তাবাদত তেওঁলোকৰ আমাৰ খিলঞ্জীয়া জনগোষ্ঠীয়ে নাই। যদিহে আছে আপোনালোকে মাত্ৰ লুৰিণ গগৈক সোধক যে BTAD নিৰ্বাচন যে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ বড়োসকল তথা অন্যান্য জনগোষ্ঠীৰ আৱাস ভূমি, BTAD অঞ্চলত এই ৰাইজৰ দলৰ জাতীয় পৰিষদে কেইখন আসনত খেলিব? কেইখন আসনত এটা প্ৰশ্ন তেওঁলোকক দিছোঁ। অৰ্থাৎ তেওঁলোকে যিদৰে ৰাভা হাছং বা কাৰ্বি, বড়ো, এই সকলো আমাৰ তিৱা, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, মিচিং, এই জনগোষ্ঠীয় নিৰ্বাচনবিলাকত পূৰ্বৰ পৰাই ছত্ৰভংগ দিয়ে। যাৰ জাতীয়তাবাদত বড়ো জনগোষ্ঠীয়ে নাই, সেই জাতীয়তাবাদক কিয় জাতীয়তাবাদী ক'ম? যি জাতীয়তাবাদীয়ে 855জন শ্বহীদক গুলিয়াই হত্যা কৰা কংগ্ৰেছৰ ওচৰত ভৃত্যৰ দৰে নতজানু হ'ব পাৰে কেৱল নিজৰ আসনখন সুৰক্ষিত কৰিবৰ বাবে। এইবিলাক লুৰিণজ্যোতি, অখিল গগৈৰ নিজৰ কোনো ধৰণৰ জাতীয়তাবাদৰ কথা নাই। তেওঁলোকে অনুনয় বিনয় কৰি আছে যাতে কংগ্ৰেছে তেওঁলোকক এটা চিট এৰি দিয়ে। শেষত দেখিব তেওঁলোকে মাত্ৰ এটা নিজৰ চিটটো লৈ বহি আছে। গতিকে যাৰ জাতীয়তাবাদত ভূমিপুত্ৰ বড়োসকলেই নাই, তেনে জাতীয়তাবাদে জয় অসম কৰাৰ কি অধিকাৰ আছে? কংগ্ৰেছে সমগ্ৰ জাতীয়তাবাদী সত্তাক সদায় মষিমূৰ কৰি আছে। 855জন লোক শ্বহীদ হ'ল। তেওঁৰ ওচৰত কেৱল নিজৰ টিকেটটোৰ বাবে, আসনখনৰ বাবে, নিজৰ ব্যক্তিগত ৰাজনৈতিক সুৰক্ষাৰ বাবে যদি নতজানু হয়, তেওঁলোকৰ কথা পাতি সময় নষ্ট কৰাতকৈ আমি অৰুণোদয় আঁচনিৰ কথা পাতিম। আমি আমাৰ যে গড়কেইটাও আজি তাৰিখত কংগ্ৰেছতকৈ সুৰক্ষিত। আজি যে উগ্ৰপন্থীৰ গুলীত এগৰাকী মানুহৰ মৃত্যু হোৱা নাই। আজি ছেটেলাইট উৰুৱাৰ কথা ভাবি থকা হৈছে। প্ৰতিখন জিলাত আজি চিকিৎসা মহাবিদ্যালয় স্থাপন হ'বলৈ গৈ আছে। আজিৰ তাৰিখত 1.5 লাখ চাকৰি হৈছে। ক'তো এখন তামোল খোৱাৰ উপঢৌকন দিয়াৰ কোনো তেনেকুৱা ধৰণৰ দুৰ্নীতি নাই। গতিকে আমি সেই ইতিবাচক ভাল কথাবিলাক পাতিম। লুৰিণজ্যোতি গগৈ বা অখিল গগৈয়ে সদ্যহতে লিলি হোটেলত মিটিং কৰিছে নে কংগ্ৰেছৰ লগত, নে
ৰবাৰ্ট বাড্ৰা বা ৰাহুল গান্ধী ঘৰত কৰিছে সেই কথাবিলাক কৰি তেওঁলোকক অধিক প্ৰাসংগিক কৰি তোলাতকৈ আমি আচলতে উন্নয়নমূলক কথা পাতি ৰাইজৰ ওচৰলৈ যাব বিচাৰিছোঁ আমাৰ চবৰে প্ৰতিটো কথাত বিৰোধীৰ সেইটো অধিকাৰ আছে তেওঁলোকৰ তাত নিৰ্বাচন খোলাৰ গতিকে আমাৰ শুভেচ্ছা আছে গণতান্ত্ৰিক প্ৰমূল্য বোধেৰে আমি যিহেতু আগবাঢ়োঁ গণতান্ত্ৰিক প্ৰক্ৰিয়াত কংগ্ৰেছ UDF তেওঁলোকৰ যি ধৰি লওক আৰু বিভিন্ন ধৰণৰ সংখ্যালঘু সংগঠন যি কংগ্ৰেছৰ মূল পৃষ্ঠপোষক তেওঁলোকৰ অধিকাৰ আছে নিৰ্বাচনত খেলাত আৰু কিন্তু দুখৰ কথা হ'ল তেওঁলোকৰ বাবে যে খিলঞ্জীয়া ভূমিপুত্ৰসকলে তাত বাস কৰি থকা প্ৰতিটো জাতি ধৰ্মৰ মানুহে তেওঁলোকক ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে ক'ৰবাত তেওঁলোকে মূলতঃ এটা নিৰ্দিষ্ট তোষামোদ জাক কৰি থাকে তেওঁলোকৰ আশা কৰি আগবাঢ়িছে হয় এইটো সঁচা কথা নিৰ্দিষ্ট কিছু লোক যাক বিগত 7টা দশক জুৰি কংগ্ৰেছে তোষামোদ কৰি আছে তাত আমাৰ ভোটৰ সংখ্যা নাই তেওঁলোকে তাত ভোট পাব পাৰে তেওঁলোক আৰু UDFৰ মাজত তাত কম্পিটিশ্যন হ'ব তেওঁলোকলৈ শুভেচ্ছা আছে বাকী যি খিলঞ্জীয়া জনগণৰ সৈতে আমি আছোঁ সেইখিনিৰ মানুহৰ আশীৰ্বাদ লৈ আমি BTADত আগুৱাই যাম আমি আমাৰ কথা স্পষ্ট এইটো কথা অদস্বীকাৰ্য নিৰ্দিষ্ট কিছু মানুহ শব্দটো কোৱা নাই বিখ্যাত শব্দটো যিটো চলি আছে সেই নিৰ্দিষ্ট মানুহৰ মাজত সঁচা অৰ্থত অখিল গগৈ গৌৰৱ গগৈ বা লুৰিণজ্যোতি গগৈ আজিৰ তাৰিখত অতি জনপ্ৰিয় আজমলৰ দৰেই আজমল যিদৰে জনপ্ৰিয় আছিল নিৰ্দিষ্ট মানুহৰ মাজত এতিয়া আজমলৰ ঠাই পূৰণ কৰিবলৈ আগবাঢ়িছে সগৌৰৱে গৌৰৱ গগৈ অখিল গগৈটো আছেই তেওঁতো আলিংগনত এতিয়া খুব ব্যস্ত আৰু তাৰ উপৰিও লুৰিণজ্যোতি গগৈ সিদিনাখন দেখিছোঁ এটা নিৰ্দিষ্ট শব্দ কওঁতে তেওঁ গাটো জোকাৰ খাই উঠিছে গতিকে এইবিলাক কিহৰ পৰিচয় মই ক'বৰ দৰকাৰ নাই ৰাইজে সিদ্ধান্ত ল'ব তেওঁলোকে জানে